নমস্কাৰ ষ্টুডিঅ'ত মই কন্দৰ্প গগৈ এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছোঁ যান বাহন চলোৱাসকলৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ খবৰ যান বাহন চলাওঁতে আপুনি সাৱধানে চলাব লাগিব সামান্য এটা ভুল কৰিলে ভয়ংকৰ বিপদত পৰিব পাৰে আপুনি যান বাহন চলাওঁতে আপুনি কেইটামান নিয়ম মানিব লাগিব সুৰাপান কৰি গাড়ী চলালে নহ'ব আৰু সিট বেল্ট ব্যৱহাৰ কৰিব লাগিব আদি বিভিন্ন নীতি নিয়ম নিৰ্ধাৰণ কৰি দিয়া হৈছে যদি নিয়ম অমান্য কৰে তেনেহলে আপুনি জৰিমনা ভৰিব পাৰে আপোনাৰ জেল পৰ্যন্ত হ'ব পাৰে কি নিয়ম মানিব লাগিব যান বাহন চলালে সমস্যা জনাইছে মুহূৰ্তত গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত সামান্য ভুল কৰিলে ভৰিব লাগিব হাজাৰ হাজাৰ টকাৰ জৰিমনা আহি গ'ল যান বাহনক লৈ নতুন নিৰ্দেশনা যান বাহন চলালে আপুনি বহুকেইটা নিয়ম মানিব লাগিব ৰাজপথত বাহন ওলোৱাৰ পূৰ্বে আপুনি সাৱধান হৈ থাকক কিয়নো ভয়ংকৰ বিপদত পৰিব লাগিব আপুনি হেৰুৱাব লাগিব হাজাৰ হাজাৰ টকা যান বাহন চলাওঁতে আপুনি সাৱধানে চলাব লাগিব সুৰাপান কৰি গাড়ী চলালে আপোনাৰ 10,000 টকাৰ জৰিমনা হ'ব 6 মাহৰ জেল পৰ্যন্ত হ'ব সাৱধানে চলাব লাগিব পুনৰ একেটা ভুল কৰিলে 15,000 টকাৰ জৰিমনা 2 বছৰ পৰ্যন্ত জেল হ'ব আপোনাৰ ৰাজপথত যান বাহন উলিওৱাৰ পূৰ্বে সাৱধান হওক সিট বেল্ট যদি আপুনি ব্যৱহাৰ নকৰে তেনেহলে আপুনি 1000 টকাৰ জৰিমনা ভৰিব লাগিব মনত ৰাখক হেলমেট নোহোৱাকৈ গাড়ী চলালে 1000 টকা জৰিমনাৰ লগতে 3 মাহলৈ বাতিল হ'ব আপোনাৰ লাইসেন্স সেইভাবে আপুনি যদি হেলমেট নেপিন্ধাকৈ বাইক নচলাব মোবাইল ফোন ব্যৱহাৰ কৰি গাড়ী চলালে 5000 টকাৰ জৰিমনা হ'ব মনত ৰাখক লাইসেন্স নোহোৱাকৈ গাড়ী চলালে 5000 টকাৰ জৰিমনা ভৰিব লাগিব আপুনি সেইভাবে বহুকেইটা নিয়ম নিৰ্ধাৰণ কৰি দিয়া হৈছে দুচকীয়া বাহনত 3 জন উঠালে 1000 টকাৰ জৰিমনা দুচকীয়া বাহনত আপুনি 1000 টকাৰ জৰিমনা ভৰিব লাগিব যদি 3 জনক উঠাই ইনস্যুৰেন্স নোহোৱাকৈ গাড়ী চলাব নোৱাৰিব 2000 টকাৰ জৰিমনা ভৰিব লাগিব আপুনি 3 মাহৰ জেল হ'ব আপোনাৰ আৰু বাৰে বাৰে যদি একেটা ভুল কৰে তেনেহলে 4000 টকাৰ জৰিমনা নিৰ্দেশ প্ৰদান কৰা হৈছে যান বাহন আইনৰ ফালৰ পৰা প্ৰদূষণ প্ৰমাণপত্ৰ যদি নাথাকে তেনেহলে আপুনি ভৰিব লাগিব 10000 টকাৰ জৰিমনা আৰু 6 মাহ পৰ্যন্ত আপোনাৰ জেল হ'ব বিপদজনকভাৱে যদি আপুনি গাড়ী চলায় তেনেহলে আপোনাৰ 5000 টকা জৰিমনা হ'ব নতুন নিৰ্দেশনা আহি কৰিছে ইতিমধ্যে যান বাহনক লৈ আপুনি কেটা মানিব লাগিব ৰাজহুৱা পথত স্থান বা ৰেচিং কৰিলে 5000 টকাৰ জৰিমনা আপুনি ভৰিব লাগিব একেটা নিয়ম আপুনি মানি চলিব লাগিব অভাৰলোড কৰিলে 20000 টকাৰ জৰিমনা অভাৰলোড কৰি গাড়ী চলাব নোৱাৰিব কম বয়সৰ ল'ৰা ছোৱালীয়ে যদি গাড়ী চলায় 25000 টকাৰ জৰিমনা 3 বছৰ পৰ্যন্ত জেল হ'ব পাৰে আপোনাৰ এবছৰলৈ বাতিল কৰি দিয়া হ'ব বাহনৰ পঞ্জীয়ন 25 বছৰলৈ নাপাব ড্ৰাইভিং লাইসেন্স একেটা গুৰুত্বপূৰ্ণ নিয়ম মানি চলিব লাগিব যদি আপুনি ৰাজপথলৈ গাড়ীখন উলিয়াই নিছে বাইকখন উলিয়াই নিছে তেনেহলে আপুনি সাৱধানে চলাব লাগিব এইকেইটা নীতি নিয়ম মানি চলিব লাগিব আপুনি সামান্য যদি ভুল কৰে ভৰিব লাগিব হাজাৰ হাজাৰ টকাৰ জৰিমনা আপোনাৰ জেল পৰ্যন্ত হ'ব আৰু যান বাহনক লৈ নতুন নিৰ্দেশনা জাৰি কৰা হৈছে আপোনাৰ হাজাৰ হাজাৰ টকাৰ জৰিমনা ভৰিব লাগিব আপুনি সেইভাবে সাৱধানে আপুনি চলাব লাগিব গাড়ী চলাওঁতে আপুনি বহুকেইটা নিৰ্দেশনা মানি চলিব লাগিব অমান্য কৰিলে আপোনাৰ হাজাৰ হাজাৰ টকাৰ ফাইন হ'ব আহি গ'ল নতুন নিৰ্দেশনা ৰাজপথত বাহন উলিওৱাৰ পূৰ্বে সাৱধান হেৰুৱাব লাগিব হাজাৰ হাজাৰ টকা সুৰাপান কৰি যদি আপুনি গাড়ী চলায় তেনেহলে মনত ৰাখক 10000 টকা ভৰিব লাগিব আপুনি 6 মাহৰ জেল পৰ্যন্ত হ'ব পুনৰ যদি আপুনি একেটা ভুলকে কৰে পুনৰ যদি আপুনি সুৰাপান কৰি বাহন চলায় বাইক চলায় গাড়ী চলায় তেনেহলে আপোনাৰ 2 বছৰ পৰ্যন্ত জেল হ'ব পাৰে সিট বেল্ট যদি ব্যৱহাৰ নকৰে সিট বেল্ট ব্যৱহাৰ নকৰাকৈ আপুনি যদি গাড়ী চলায় তেনেহলে আপোনাৰ 1000 টকাৰ জৰিমনা হ'ব হেলমেট নোহোৱাকৈ হেলমেট পৰিধান কৰাটো হেলমেট পিন্ধি পেলাই বাইক চলোৱাটো আপোনাৰ বাবেও সুৰক্ষিত কিন্তু হেলমেট পৰিধান নকৰাকৈ যদি বাইক চলায় আপুনি ভয়ংকৰ বিপদত হ'ব পাৰে অৰ্থাৎ বিপদত পৰিব পাৰে আপুনি আপোনাৰ সৈতে ভয়ংকৰ ঘটনা হ'ব পাৰে আপোনাক সুৰক্ষাৰ বাবে হেলমেটটো পৰিধান কৰিবলৈ দিয়া হয় আৰু সেইবাবে আপুনি হেলমেট ব্যৱহাৰ কৰি গাড়ী চলাওক বাইক চলাওক 1000 টকাৰ জৰিমনাৰ লগতে আপোনাৰ নহলে 3 মাহলৈ বাতিল লাইসেন্স আৰু মোবাইল ফোন ব্যৱহাৰ কৰি গাড়ী চলালে আপোনাৰ নিজৰে ক্ষতি 5000 টকাৰ জৰিমনা লাইসেন্স নোহোৱাকৈ যদি আপুনি গাড়ী চলায় 5000 টকাৰ জৰিমনা আপুনি ভৰিব লাগিব দুচকীয়া বাহনত দুজনতকৈ অধিক নুঠাব 3 জন যদি উঠে তেনেহলে আপুনি জৰিমনা ভৰিব লাগিব 1000 টকাৰ জৰিমনা ভৰিব লাগিব ইনস্যুৰেন্স নোহোৱাকৈ যদি গাড়ী চলায় তেনেহলে আপুনি 2000 টকাৰ জৰিমনা ভৰিব লাগিব আৰু লগতে আপোনাৰ জেল হ'ব 3 মাহৰ বাবে 3 মাহ আপুনি কাৰাগাৰৰ ভিতৰত থাকিব লাগিব বাৰে বাৰে যদি আপুনি একেটা ভুলকে কৰি আছে নিৰ্দেশনা মনা নাই তেনেহলে আপোনাক 4000 টকাৰ জৰিমনা বিহিব প্ৰশাসনে আৰু প্ৰদূষণৰ প্ৰমাণপত্ৰ লাগিব প্ৰদূষণৰ প্ৰমাণপত্ৰ নাথাকিলে আপুনি 10000 টকাৰ জৰিমনা ভৰিব লাগিব আপোনাৰ 6 মাহ পৰ্যন্ত জেল হ'ব পাৰে বিপদজনকভাৱে আপুনি গাড়ী নচলাব বিপদজনকভাৱে যদি গাড়ী চলায় তেনেহলে আপোনাৰ 5000 টকাৰ জৰিমনা ৰাজহুৱা পথত স্থান বা ৰেচিং যদি আপুনি কৰে তেনেহলে 5000 টকাৰ জৰিমনা ভৰিব লাগিব আপুনি ওভাৰলোড কৰি গাড়ী চলাব নোৱাৰিব 20000 টকাৰ জৰিমনা ভৰিব লাগিব আপুনি কম বয়সৰ ল'ৰা ছোৱালীয়ে গাড়ী যদি চলায় তেনেহলে 25000 টকাৰ জৰিমনা কম বয়সীয়া ল'ৰা ছোৱালীয়ে
গাড়ী চলোৱাত নিষেধাজ্ঞা জাৰি কৰিছে 3 বছৰ পৰ্যন্ত তেওঁলোকৰ জেল হ'ব পাৰে এবছৰলৈ বাতিল কৰি দিয়া হ'ব বাহনৰ পঞ্জীয়ন 25 বছৰলৈ তেওঁলোকে ড্ৰাইভিং লাইসেন্স নাপাব সামান্য যদি ভুল কৰে তেনেহলে আপুনি ভয়ংকৰ বিপদত পৰিব পাৰে আপুনি হাজাৰ হাজাৰ টকাৰ জৰিমনা ভৰিব লগা হ'ব পাৰে আৰু আপোনাৰ জেল পৰ্যন্ত হ'ব পাৰে সেইভাবে আপুনি মনত ৰাখক এইকেইটা কথা আপুনি যান বাহন যদি চলাই তেনেহলে আপুনি এইকেইটা নিয়ম মানি চলিব লাগিব সামান্য যদি ভুল কৰে তেনেহলে আপুনি ভৰিব লাগিব জৰিমনা আপোনাৰ জেল পৰ্যন্ত হ'ব পাৰে মনত ৰাখক সামান্য ভুল কৰিলে আপুনি জৰিমনা ভৰিব লাগিব হাজাৰ হাজাৰ টকাৰ আপোনাৰ লোকচান হ'ব জৰিমনা ভৰিব লাগিব লগতে আপোনাৰ লাইসেন্স বাতিল হৈ যাব পাৰে আপুনি জেল পৰ্যন্ত আপোনাৰ হ'ব পাৰে আৰু সেইভাবে আপুনি এইকেইটা নিজৰ সুৰক্ষাৰ বাবে আপুনি এইকেইটা নিয়ম মানি চলিব লাগিব হেলমেট নোহোৱাকৈ আপুনি বাইক নচলাব আৰু গাড়ী চলাওঁতে সিট বেল্ট ব্যৱহাৰ কৰি আপুনি গাড়ী চলাওক নিজৰ বাবে সুৰক্ষিত কিয়নো আপোনাক বিপদৰ পৰা ৰক্ষা কৰে সিট বেল্টে আৰু হেলমেট পৰিধান কৰক হেলমেট পৰিধান কৰি আপুনি বাইক চলাওক কাৰণ হেলমেট যদি পৰিধান কৰি গাড়ী নচলায় তেনেহলে আপুনি বিপদত পৰিব পাৰে আপোনাৰ ফাইন পৰ্যন্ত হ'ব পাৰে ফাইন পৰ্যন্ত হ'ব আপোনাৰ বাৰে বাৰে একেটা যদি ভুল কৰে তেনেহলে আপোনাক প্ৰশাসনৰ ফালৰ পৰা 4000 টকাৰ জৰিমনা বিহা হ'ব জনাইছো ৰাজপথলৈ যদি আপুনি বাইকখন উলিয়াই আনে ৰাজপথলৈ যদি আপুনি আপোনাৰ চাৰিচকীয়া বাহনখন উলিয়াই আনে তেনেহলে আপুনি এইকেইটা নিয়ম মানি চলিব লাগিব যদি নামানে তেনেহলে কিন্তু প্ৰশাসনৰ ফালৰ পৰা যান বাহনক লৈ নতুন নিৰ্দেশনা আহি গৈছে আপোনাক হাজাৰ হাজাৰ টকাৰ জৰিমনা বিহা হ'ব আৰু কাৰাগাৰ যাব লগা হ'ব পাৰে আপুনি জেল খাটিব লগা হ'ব পাৰে ছমাহ এবছৰ পৰ্যন্ত আপোনাৰ জেল হ'ব পাৰে আৰু এই সমূহ নীতি নিয়ম আপুনি মানি চলিব লাগিব নিজৰ বাবে সুৰক্ষিত আৰু সামান্য ভুল কৰিলে আপুনি ভৰিব লাগিব হাজাৰ হাজাৰ টকাৰ জৰিমনা ৰাজপথলৈ আপুনি গাড়ীখন যেতিয়া উলিয়াই আনে তেতিয়াহলে এইকেইটা নিয়ম আপুনি মানি চলিব লাগিব মনত ৰাখক আপুনি বাইক চলাওঁতে হেলমেট পৰিধান কৰি বাইক চলাওক গাড়ী চলাওঁতে আপুনি সিট বেল্ট ব্যৱহাৰ কৰক লাইসেন্স নোহোৱাকৈ আপুনি গাড়ী নচলাব সুৰা সেৱন কৰি আপুনি গাড়ী নচলাব ভয়ংকৰ বিপদত পৰিব পাৰে আপুনি কিন্তু লগতে আপুনি জৰিমনা ভৰিব লগা হ'ব পাৰে সামান্য ভুল কৰিলে ভৰিব লাগিব হাজাৰ হাজাৰ টকাৰ জৰিমনা